নমস্কাৰ মোৰ প্ৰিয় দৰ্শকসকল, মই আপোনালোক সকলোকে খৰ্গে মিক্স চেনেলটোলৈ স্বাগতম জনাইছোঁ। যদি আপোনালোকে গুৱাহাটী ছাইডৰ পৰা আহে তেতিয়াহ'লে ৰাইট ছাইডেদি আপুনি মেডিকচি চাৰিআলিৰ ৰাইট ছাইডেদি সোমাই আহিব লাগিব, আৰু লগতে যদি আপুনি মৰিগাঁও বা জাগিৰোড সোণাপুৰ এইফালৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে লেফ্ট ছাইডে টাৰ্ণ কৰি মেডিকচি যিটো চাৰিআলি সেই চাৰিআলি ফালে সোমাই আহিব লাগিব। আৰু আপোনালোকে সোমাই আহি এনেকুৱা এটা বাগান পাব, চেগুনৰ বাগান। এনেকুৱা বাগানটোৰ কাষতেই ৰাস্তাটো আছে, এই ৰাস্তাটো আপোনালোকক দেখুৱাই দিছোঁ। চাওক, এই ৰাস্তাটোৰে আপোনালোকে সোমাই যাব লাগিব। ইয়াত চাইনবোৰ্ড নাই, এটা সৰু চাইনবোৰ্ড আছে, মই দেখুৱাই দিছোঁ আপোনালোকক। এয়া চাওক, এই চাইনবোৰ্ডটো আছে। চ' এই চাইনবোৰ্ডটোৰ কাষেৰে আপোনালোকে সোমাই যাব লাগিব। চ' বলকচোন আগুৱাই গৈ থাকোঁ। দৰ্শকসকল, মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজি বহুত ধুনীয়া এটা ঠাইলৈ, আৰু ইয়াত খুব ধুনীয়া ধুনীয়া গাড়ী আছে, বাইকো আছে, গাড়ীও আছে, টুইন চাইকেল আছে। চ' এইবিলাক আদিম যুগৰে হয়, বহুত পুৰণা। চ' আপোনালোকক মই এটা এটাকৈ দাদাজনৰ ওচৰত আছোঁ, দাদাজনে গাইড কৰি গৈ থাকিব। চ' আপোনালোকে শেষলৈ স্ক্ৰিপ্ট নকৰাকৈ সম্পূৰ্ণৰূপে ভিডিঅ'টো চাই গৈ থাকিব। দাদা, এইটো কওকচোন, এইটো আছিলে ফাৰ্ষ্ট পেট্ৰল পাম্প, এইটো প্ৰথম আৰম্ভণি পেট্ৰল পাম্প আছিলে, হেণ্ড পাম্প আছিলে, হেণ্ডেল মৰা পেট্ৰল পাম্প। এইটো চাওক আপোনালোকে, একবাৰ হেণ্ডেল মাৰিলে 5 লিটাৰ তেল দিছে, 5 লিটাৰ ল'বই লাগিব। আৰু গেলেন চিষ্টেম, 5, 10 এয়া চাওক, ঘড়ী কাটাৰ দৰে কি ধৰ। 1920 চনৰ 1920 আমাৰ অসমতে কালেকশ্যন ডিগবৈত আমাৰ প্ৰথম তেল লৈছে। বলকচোন এতিয়া আকৌ গাড়ীৰ ওচৰলৈকে যাওক। চাওক, এই ৰঙা কাখন আছিলে ৰেনল্টৰ, ৰেনল্ট 4CD লিখিছিলে। ৰেনল্টৰ আজিকালি ৰাস্তাৰ 1947 প্ৰথম কালেকশ্যন কৰিছে বুলি। এই মিউজিয়ামটোৰ প্ৰথমটো কালেকশ্যন, এইখিনি লিখা আছে মাদাৰ অফ দ্য মিউজিয়াম, আপোনাৰ মা বুলি কৈছে অনাৰজনে। এই মিউজিয়ামটোৰ আৰম্ভণি এইখনে। ইয়াৰ ইঞ্জিনটো পিছত আছিলে, ইঞ্জিন পিছত, আগত ডিক্কি হয়। ইয়াৰ দৌৰবোৰ দুটা খুলিছিলে আগৰ মানুহ। এই দৌৰটোৰ নাম দিছিলে চুইচাইড দৌৰ, দুটা খোলাৰ কাৰণে। ৰেনল্ট 4CD 1947। এই সেউজীয়াখন আছিলে ফিয়েট টপলিনো, এখন 2 চিটাৰ বহিব পাৰে। এইখন হেণ্ডেল মাৰি ষ্টাৰ্ট কৰিছিলে আগত, এইটো হেণ্ডেল মাৰি ষ্টাৰ্ট। এইখন মিকি মাউচ মডেল লিখা আছে, লিটাৰেলি মাউচ ৰিলেটেড টু মিকি মাউচ। ফিয়েট 500 টপলিনো, মানে মিকি মাউচক ইটালী ভাষাত টপলিনো বুলি মাতিছে। এইখন নৰ্থ ইষ্টত অনলি ওৱান, অল অভাৰ ইণ্ডিয়াত 9-10 মানৰ গ্ৰহ। মজা গাড়ী দেই, আপোনালোকে চাই গৈ থাকক। এইখন আছিলে অষ্টিন মিনি কপাৰ, মিষ্টাৰ বিনছ কওঁ যে আমি, সৰু ল'ৰা ছোৱালীয়ে খুব ভাল পায়। এইখন মিনি কপাৰ মিষ্টাৰ বিনৰ ছেম মডেল হয়, কোনো নৰ্থ ইষ্টত অনলি ওৱান, 1959 মিনি কপাৰ। ধুনীয়া। এই ব্লেকখন আছিলে ফৰ্ডৰ আছিলে, 1938। এইখন আছিলে মৰিছ মাইনৰ, ইয়াৰ ওপৰতো ৰূপ আছিলে। এতিয়া যে MG হেক্টৰ কোম্পানী যে, MG আগত এই কোম্পানী দিছিলে, আগত মৰিছ মাইনৰ আছিলে। এতিয়া আকৌ মৰিছ গেৰেজ কৰিছে MG। এই কোম্পানী আগত ইংলেণ্ডৰ আছিলে, এতিয়া এই কোম্পানীটো চাইনাই কিনি লৈছে। এতিয়া MG হেক্টৰ চাইনা কোম্পানী। আগত যেতিয়া মৰিছ মাইনৰ আছিলে তেতিয়া ইংলেণ্ডৰ আছিলে। ডিজেল বহুত পিছত আহিছে, কাৰবোৰ পেট্ৰল থাকে। এখন স্কোডা আছিলে, ইয়াৰ লেফ্ট চাইড লেফ্ট হেণ্ড ড্ৰাইভ। ইয়াৰ ইঞ্জিন বেগত আছে, আগত ডিক্কি হয়। ডিক্কিটো এইবাৰ পৰা খোলে, এনেকুৱা চাইডৰ পৰা খোলে, পিয়ানো টাইপ চাইডৰ পৰা খোলে। এইখন ডাটছন আছিলে, নিছান ডাটছন 1958 আছিলে। তাৰ আগত এইখন আছিলে বেবী অষ্টিন, স্প'ক আছিলে আগত। আৰু চাকাকেইটা পুৰা সৰু সৰু চাকাকেইটা একদম চাইকেলৰ নিচিনা স্পক আছে। এইটো কি হেণ্ডেল মাৰি ষ্টাৰ্ট কৰিছিলে, আৰু এই বছৰ 100 বছৰ চুইছে, 100 ইয়াৰ্ছ 100 বছৰ চুইছে। 1922 এই গাড়ীখন 7-8 বছৰ আগত ৰানিং আছিলে। এই গাড়ীখনে 2003 শ্বিলঙত অলডেষ্ট কাৰ এৱাৰ্ড পাইছিলে। এই মাৰ্চিডিজখনৰ পৰা এইবোৰ ৰানিং আছিলে, এইবোৰ 4-5 বছৰ আগত 26 জানুৱাৰী 15 আগষ্ট এই ভিন্টেজ ৰেলী হৈ যায়, ৰেলিব নিছিলে। এইবোৰ অলপ ঠিক ঠাক হ'লে এতিয়া চলিব, কালাৰ চালাৰ কৰি ভালকৈ কাজিৰঙা চিট কৰি যিমানবোৰ চলিছিলে এইবোৰতো ৰানিঙে কৰিব। চ' আপোনালোকক মই কথাটো কৈ দিছোঁ, যদি আপোনালোকে চাম বুলি ভাবিছে এই আজিকালিৰ ভিতৰতে বা 2-1 দিনৰ ভিতৰতে আহক, তেতিয়া কিছু বস্তুবোৰ দেখা পাব। আৰু যদি আপোনালোকে নাহে তেতিয়াহ'লে আপোনালোকে কাজিৰঙাতহে দেখা পাব। কাজিৰঙালৈকে তাৰমানে চিফ্ট কৰিছে বস্তুবিলাক, চব বস্তু হৈছে আৰু তাত নিজাকৈ মাটি এটা লোৱা গৈছে, এইটো আমাৰ নিজা নহয়। টুৰিষ্ট প্লেচ এটা বনাব, আৰু গোটেই কাজিৰঙা হ'ল, তাতে গোটেই ৱৰ্ল্ডৰ মানুহখিনি যায় না, তাত গ'লে আমাৰ বস্তুটো পপুলাৰ হ'ব আৰু চলিব। ঠিক আছে। তাৰপৰা এইখন মাৰ্চিডিজ আছিলে, মাৰ্চিডিজ বেঞ্চ 1950 লাগে মাৰ্চিডিজ। এইখন আজি 4 বছৰ আগত ডিব্ৰুগড়ৰ পৰা চলাই লৈছে। 4 বছৰ আগত চলিয়ে আছিল এইখন, চাওক এতিয়াও ইমান পুৰণি গাড়ী এতিয়াও চলি আছে। এইখন আছিলে ভক্সল 1936। এই কাৰখনৰ আকৌ হেৰি আছে, ইয়াৰ ষ্টাৰ্ট কৰাটো হৈ আছে, পাম কৰিলে ষ্টাৰ্ট কাউৰি পেডমেটিক ষ্টাৰ্ট কৰিছে 1936। 1936 কাম কৰি এখন মৰিছ মাইনৰ আছে MG
এখন সিৰিজ 2 হয় এখন সিৰিজ 1 এখন সিৰিজ 2 1952 মজা কাৰ দেই ব্লেকখন আছিলে চিট্ৰয়েন টেক্সন হ'ল হৈছে এখন 1930 ত স্পৰ্টছ কাৰ আছিল স্পৰ্টছ কাৰ আৰু এখন প্ৰথম ফ্ৰন্ট হুইল আমি ফ্ৰন্ট হুইল ড্ৰাইভ চলাও যে এতিয়া এই চিট্ৰয়েন কোম্পানী ৱৰ্ল্ডত প্ৰথম ফ্ৰন্ট হুইল ড্ৰাইভ আৰম্ভ কৰিছিল আৰু দৌৰটা কৰিছিলে সুইচাইড ডোৰ মানে এইফালৰ পৰাহে খোলা যায় আমি জেনেৰেলি সেইফালৰ পৰাই খোলো নাম দিছিলে সুইচাইড ডোৰ ইয়াৰ নাম বোলে সুইচাইড ডোৰ হেণ্ডেল মাৰি ষ্টাৰ্ট কৰিছিল এতিয়া যে আমি যে গাড়ী গৈ যে হেণ্ডিমেন পাওঁ যে হেণ্ডিমেন একচুৱেলি আমাৰ হেণ্ডিমেন বুলি কোনো শব্দ নাছিলে আমাৰ আকৌ ড্ৰাইভাৰৰ লগত ষ্টাৰ্ট দিয়ে এক্সট্ৰা কৰাইছিল তাক কৈছিলে হেণ্ডেলমেন এই হেণ্ডেলমেন ৱৰ্ডটো কৈ মানুহে আজি হেণ্ডিমেন বুলি কয় কিন্তু হেণ্ডিমেন বুলি কোনো শব্দ নাই কিতাপত সেইকাৰণে হেণ্ডেলমেন লিখা থাকে মাষ্টাং যে কৰা মাষ্টাঙৰ প্ৰথমটো ভাৰ্জন এখন 1955 তে পাৱাৰ ষ্টাৰিং অটোমেটিক গিয়াৰ সেই তাহানিৰ দিনতে মানে আৰু 8 সিলিন্ডাৰ V8 ইঞ্জিন সিলিন্ডাৰ চলিছিল তাৰ মানে ব্ৰেক আছে তেতিয়া 8 সিলিন্ডাৰ ইউজ কৰিছিল এইখন গাড়ী চলাবলৈ অস্টিন আছিল অস্টিন F40 সেকেন্ড ৱৰ্ল্ড 1947 সেকেন্ড ৱৰ্ল্ডৰ আছিল দেই সেকেন্ড ৱৰ্ল্ডৰ আগত এই ভাঙি থোৱাখন আছিলে ওল্ডছ মোবিল আৰু এইখন দেখাই দিয়া 1897 এখন ইণ্ডিয়ান হিষ্ট্ৰী বহুত ইয়াৰ কাম এখন মানে আমাৰ ইণ্ডিয়াত মানে কাৰ বনোৱা নাছিলে বাহিৰৰ পৰা এনেকুৱা ওল্ডছ মোবিল কোম্পানী সেম মডেল কাৰ চাইখন লৈছিল কলিকতালৈ লৈছিলে ইম্পৰ্ট কৰি তাৰে কেইদিনমান আছিলে এই গাড়ীখন আছিলে আমাৰ অসমত নগাঁৱত আছিলে পূজা জমনাম ৰায় বাহাদুৰ চৌধুৰী তাত কবি আছিলে তেখেতক এই গাড়ীখন যেতিয়া আমাৰ অনাজনে খবৰ পাইছিলে মাটিত অলপ পঠিয়াইছিল গাড়ীখন এতিয়া আকৌ বনাব বোলে বনাই পেলাই ইয়াৰ মডেলটো খাৰা কৰি ভালকৈ কালাৰ চালাৰ কৰি মই চাবহে লাগে বস্তু ঠিক আছে দেখুৱাবৰ কাৰণে এখন ফেন গাৰ্ড আছিলে 1947 ছেকেণ্ড ৱৰ্ল্ড ৱাৰ তাৰ আগত এখন প্লাই মাউণ্ট আছিলে 1920 এখন 102 বছৰ হ'ল 102 বছৰ হৈছে ইয়াৰ ওপৰতো ৰূপ আছিলে কনভাৰ্টেবল স্পক ফুল আছিলে তাৰ আগত এখন আছিলে হিলমেন মিল 1931 গ্ৰেট ব্ৰিটেনৰ এখন মাছল কাৰ আছিলে ৰেচিং কাৰ তাৰ আগত এখন ট্ৰাম্পৰ আছিলে ট্ৰাম্পৰ এতিয়া বাইক আহিছে ট্ৰাম্পৰ আগত গাড়ীও আছিলে ট্ৰাম্প ফেৰল ইয়াৰ ওপৰতো আধালে খোল খাইছিলে এতিয়াতো ফিক্স হৈ আছে চাগে এইটো ফিক্স হৈ আছে বাৰু কিছুমান হেৰি হৈছে ভালকৈ ঠিক কৰিলে এতিয়াও এতিয়া এই কোম্পানী অকল বাইক বনায় এইটো ছুপাৰ বাইক আছে এইখন ষ্টেণ্ডাৰ্ড 10 1920 এম্বেছাডৰ আছিলে মিনি আচ্ছা এতিয়া আমি ইফালে চাব যাম এইখন ৱৰ্ল্ড অৰ্ডাৰ নেকি সেকেন্ড ৱৰ্ল্ড ৱাৰ টাইমত এজ এ ৱেপন্স কেৰিয়াৰ ৱেপন্স কেৰি কৰিছিলে আচ্ছা এইখনত মানে ধৰক যুদ্ধৰ কাৰণে কিবা কিবি সামগ্ৰীবিলাক লৈ গৈ আছিল আৰু বহুত ইয়াৰ হয় আমাৰ গোটেই ৱৰ্ল্ডৰ গোটেই পৃথিৱীত 6-7 মানৰ ওপৰত নাই তাৰে ভিতৰত আমাৰ এখন কম গাড়ী আছে 6-7 মানৰ ওপৰত নাই ৱৰ্ল্ডৰ গোটেই পৃথিৱীত ৱেপন্স কেৰিয়াৰ আছিলে ইয়াৰ পিছফালে ট্ৰেইলাৰ থাকে মাছদা কোম্পানী আছিলে বাছ যে বনাইছে মাছদা কোম্পানী ৱেপন্স কেৰিয়াৰ এইখন লেম্ব্ৰেটা আছিলে লেম্ব্ৰেটা এখন বাজাজ 150 এখন পুষ্পা এখন আছিলে ৰয়েল এনফিল্ডৰ 1942 এখন সেকেন্ড ৱৰ্ল্ড ৱাৰ আমেৰিকান চলজাৰটো ইউজ কৰিছিলে ৱৰ্ল্ড ৱাৰ এখন আছিলে বিএছ লিখিছিলে 1939 এখন এখন আছিলে ৰয়েল এনফিল্ডৰ 148 এখন লাইট ৱেট আছিলে ইয়াৰ টেংকি চাইডত দিছে হেণ্ড গিয়াৰ আছিলে হাতত গিয়াৰ এইখন চাওক আপোনালোকে হাতত গিয়াৰ আছে এইটো এই বস্তুটো সেকেন্ড ৱৰ্ল্ড ৱাৰ টাইমত এনেকুৱা পেৰাছৰ লগত ওপৰৰ পৰা ড্ৰপ কৰিছিলে ওপৰৰ পৰা এনেকুৱা পেলাই দিয়ে তলত চলজাৰলৈ ৱাৰ্ড গৈছিলে এখন নাম দিছিলে ফ্লাইং ফ্লিপ এতিয়াও নেটত মাৰিলে আহিব এখন ভিক্টোৰিয়া আছিলে এই কলাখন আছিলে টুইন ওৱান তেল খতম হ'লে পেডেল মাৰি যাব মপেড টাইপৰ আছিলে এইখন জাভাৰ স্কুটাৰ আছিলে বাবেটো বুলি কৈছিলে 1960 তাৰপৰা এইখন এৰিয়েল বুলি কৈছিলে ৰাণ্ডাৰ এইখন ৱৰ্ল্ড ৱাৰ 2 1946 পিছৰ কেইটা এইখন আছিলে ববি বুলি কৈছিলে ববি ৰাজদূত ববি দলে তাৰমানে এখন গাড়ীখন চলাইছিলে হা এইটো ঋষি কাপুৰৰ এটা ববি মডেল আছে আচ্ছা ঋষি কাপুৰ মডেলটো পুৰা এই ফিল্মটো পুৰা সেম মডেল চলাইছিলে তাৰমানে এতিয়া ঋষি কাপুৰে আৰু এতিয়া পুৰা এই মডেলটো ববি ৰাজদূত বুলি নাম দিছিলে এখন ৰয়েল এনফিল্ডৰ আছিলে ফিউৰি বুলি কৈছিলে ফিউৰি এখন ৰাজদূত আছিলে এখন ESD 250 বলচনা কৰে বলক এখন ESD আছিলে 250 এখনো ৰাজদূত এখন অৰিজিনেল ৰাজদূত 1970 তাৰ লগত এইখন আছিলে ষ্টেণ্ডাৰ্ড 2000 এখন 1970s আছিলে এখন তেতিয়া পাৱাৰ উইণ্ডো আছিলে চুইচ টিপলে গ্লাছ আছিল পাৱাৰ উইণ্ডো পাৱাৰ ষ্টাৰিং অটোমেটিক গিয়াৰ এখন ফাৰ্ষ্ট লাক্সাৰি কাৰ আছিলে মছল কাৰ দেখা নাপায় বাৰু
খুব ধুনীয়া গাড়ী এখন আছিলে নৰ্টন আছিলে 500 cc 1938 সেকেন্ড ওয়ার্ল্ড ওয়ার ইউজ হৈছিলে আপোনালোকে এইটো চেক গুৱেৰাৰ বিষয়ে কৈছে নে চেক গুৱেৰাৰ চেক গুৱেৰাৰ চেম মডেল ইউজ হৈছে এখন আমাৰ সেকেন্ড ওয়ার্ল্ড ওয়ার এখন আছিলে ইয়ামাহা আছিলে ট্ৰাক বাইক 70s আছিলে আগত বহুত পপুলাৰ এইখন বিষয়ে অলপ কৈ দিয়কচোন এইখন গিয়াৰ চাইকেল আছে এখন হন্ডা আছিলে CX কাস্টম 500 cc এখনৰ চেইন নাই উইদাউট চেইন আমাৰ গাড়ীত যে থাকে যেনেকুৱা এই ট্ৰাকত যে থাকে তলত ঘৰত থাকে পুৰা সাপোৰ্ট চলিছে 1945 ইয়াৰ ৰেডিয়েটৰ আছে গাড়ী টাইপৰ ৰেডিয়েটৰ ডিস্ক ব্ৰেক আছে এলক হুইল তেতিয়াহে পাই আছো এইবোৰ খুব বেছি 10 বছৰ 15 বছৰ এইখন আছিলে ৰয়েল এনফিল্ডৰ স্কুটাৰ আমি ৰয়েল এনফিল্ডৰ সবে জানো ৰয়েল এনফিল্ডৰ স্কুটাৰ এখন স্কুটাৰ আছে ফেন্টা প্লাছ এইখনৰ গিয়াৰটো আছিলে পৰি সিমান দেখা দিয়ে গিয়াৰটো পৰি আছিলে ব্ৰেকো পৰি আছিলে এখন 1950s ত সেলফত ষ্টাৰ্ট ৰয়েল এনফিল্ড বহুত মানুহে নাজানে এতিয়া ৰয়েল এনফিল্ডৰ যে এখন স্কুটাৰ আছে এখন কেজিখন আছিলে ৰয়েল এনফিল্ডৰ সামডিম দিছিল সামডিম এইখনৰ চেইন নাই উইদাউট চেইন 1945 ওয়ার্ল্ড ওয়ার 2 সেকেন্ড ওয়ার্ল্ড পপুলার সাপোর্ট এখন আছিলে বিএসএ গোল্ডেন ফ্লেস এখন 650 cc ছিল 650 ডাবল সাইলেন্সার 2 সিলিন্ডার বিএসএ এখন জিপ আছিলে 1956 ৰ উইলিছ জিপ এখন ডিজেল আছিলে ডিজেল ভাৰ্সন আপুনি অলপ আগুৱাই যাওক এখন ৰানিং এ হয় খালি এতিয়া থাকোতে এনেকুৱা হৈছে ট্ৰেং লাগালে আমি গাড়ী চাই টানিছিলে এখন ওয়াৰৰ জিপ আছিলে সেকেন্ড ওয়ান ৰানিং হয় গুৱাহাটীৰ পৰা চলাই লৈছে এখন ৰানিং হয় ফিয়েট কি আছিলে 1970s ৰ তাৰ আগত এখন আছিলে ভক্সৱাগন ডিজেল ভাৰ্সন 1970s ৰ আছিল 1970s ৰ এখন ফিয়েটো আছে এখন স্টেশন ওয়াগন বুলিছে 1958 ৰ এখন ফিয়েট প্ৰিমিয়াৰ আছিলে 70s ৰ এখন আছিলে জিপ আছিলে জিপ চেৰোকি এটা যে গ্ৰ্যান্ড চেৰোকি এনেকুৱা ওলাইছে জিপ চেৰোকি আছিলে এখন লেফট সাইড ষ্টাৰিং এখন 10 সিটাৰ 10 জন বহিব মই দেখুৱাই দি আছো ভিতৰ হলিডৰ ওপৰত বেসিক্যালি পপুলাৰ এই টাৰ্মিনেটৰ টু আৰ্নলে সেম মডেল ইউজ কৰিছে ফেমাস আছিলে এই প্ৰাইমাৰ মাৰাখন আছিলে মৰিস উডি ব্লিছ ইয়াৰ পিছত কিছুমান বস্তু কাঠৰ আছিলে উডেন কাঠৰ মৰিস উডি ব্লিছ 1958 আচ্ছা এইখন আছিলে টয়োটা আছিলে লেণ্ড ক্ৰুজাৰ এখন প্ৰাইম মিনিষ্টাৰ ৰাজীৱ গান্ধীয়ে এই গাড়ীখন মিজোৰামৰ পৰা আহোঁতে নিজে চলাইছিলে সোনিয়া গান্ধীৰ লগত ভিজিট কৰিছিল এইখন গাড়ীখন এখন 1960 হয় টু ডৰ হাৰ্ট অফ ফ্ৰণ্ট হুইল ড্ৰাইভ কিং অফ অফৰোডিং আছিল অফৰোডিঙৰ কিং হয় এনেকুৱা এটা চেম মডেল 1.5 crore মানৰ পৰা ষ্টাৰ্ট হয় আমাৰ অসমত অহাই নাই এখন হিন্দুস্তান 14 মৰিস অক্সফৰ্ড এখন এনজি হেক্টৰ প্ৰথম আছিলে এখন অক্সফৰ্ডৰ পৰা ইম্পৰ্ট কৰি আনিছিল আমাৰ অসমৰ এছ লখিমপুৰ এনেকুৱা এছ কে হ'লে আমাৰ গুৱাহাটী হৈ তেতিয়া এছ এনেকুৱা আছিল এছ কে কামৰূপ এছ জি হ'লে গোৱালপাৰা এনেকুৱা তাৰপিছত এখন আছিলে লেণ্ড ৰভাৰ এখন মাটিৰ তলত উঠাই আছিলে মাটি খান্দি উলিয়াইছিল ইয়াৰ পিছৰ মডেলটো এখন এতিয়াও ৰানিং আছে হেঙাৰবাৰী আছে এখন 48 এখন 55 এখন ৰানিং আছে আৰু এইখন আছিলে উইলিছ ফৰ হুইল এখন ওৱাৰৰ টাইম আছে সেকেন্ড ওৱাৰৰ ভক্সৱাগন হিপি ফেন এটো আমেৰিকাত মানে হিপি ব্ল্যাক ইউজ কৰিছিল এখন কাৰাফেন হিচাপে ইউজ কৰিছিল সিস্টেম বনাই দিয়া আৰু এইখন এটা বহুত পপুলাৰ হলিডৰ এটো চলিয়ে থাকে এতিয়া মেৰ্সিডিজ ষ্টাৰিং ইঞ্জিনটো পিছত আছিল ভক্সৱাগন হিপি ফেন বুলি কৈছিল আৰু এই ইয়েলোখন আছিলে ভক্সৱাগন বিটেল এখন জাৰ্মান দেশৰ ফাৰ্ষ্ট আছিল প্ৰথম কাৰ জাৰ্মানৰ আৰু ওয়াৰ্ল্ডৰ ভিতৰত হাইছেষ্ট চেলিং এনেকুৱা এটা জাগা নাই য'ত নেকি কাৰখন নাই ইয়াৰ 1938 তে সানৰুফ আছিল খালি মেকানিকেল আছিল লেফট সাইড ষ্টাৰিং ইঞ্জিনটো পিছত আছিল আগত ডিকি আছিল আৰু এই মডেলটো হিটলাৰে অৰ্ডাৰ দি বনাইছিলে হিটলাৰে মানে পষ্টক কৈছিলে এনেকুৱা এখন কাৰ বনোৱা যাতে কমন মানুহ এফৰ্ড কৰিব পাৰে ইয়াক নাম দিছিলে পিপলছ কাৰ 1930 নেশ্যন অফ পিপলছ কাৰ এইখন টুইন ওয়ান আছিলে তেল খতম হলে মানে পেডেল মাৰি যাও এইবোৰ 1940 ওয়াৰৰ পিছতে ওলাইছিলে এইবোৰ এখন বিএসএ সাইকেল আছিলে ইয়াৰ এই আগৰ চকা দিছে মটৰৰ দিকে নাই মটৰৰ টেন্টেংকি এনেকুৱা মানে 20-30 স্পীড যায় আৰু বিএসএ সাইকেল তো তেতিয়া ওলাইছিলে আমিতো এতিয়াহে পাইছো এইবোৰ তো তেতিয়া কিমান এফৰ্ট আছে
আমাৰ ইনভেনশ্যনবোৰ আগতে হৈ গৈছে এতিয়া গাড়ীবোৰ দেখালোঁ মই তেতিয়া পাৱাৰ ষ্টাৰিং অট'মেটিক গিয়াৰ এতিয়া নতুনকৈ এইবোৰ পাইহে আছোঁ তো আমি এতিয়া মডিফাই কৰিছোঁ কিন্তু ইনভেনশ্যনবোৰ আগতে হৈ গৈছে এইখন আছিলে পিয়ানো গ্ৰেণ্ড পিয়ানো এই মিউজিয়ামটোৰ ভিতৰত চবতকৈ পুৰণা এইখন অলপ দাঙি দেখুৱাই আৰু দিব কেইবছৰ পাছত 200 বছৰ চুব আৰু মই অলপ দেখাই দিছোঁ বাৰু য়েছ আৰু আজিও চাইনিং দি আছে 1813 এইখন আমাৰ অসমতে আছিলে এখন ডিব্ৰুগড়ত আছিলে চিনেমা হলত এখন বেবী চাইকেল আছিলে ইয়াৰ চেইন নাছিলে তেতিয়া আগত পেডেল আৰু এইবোৰ চব বস্তুবোৰ সামৰা গ'ল কিছুমান নহ'লে ভালকৈ মই দেখাব পাৰিলোঁ হয় গ্ৰামোফোনবোৰ চব পিছপানে ৰখা আছে গ্ৰামোফোন টাইপৰাইটাৰ ৰেডিঅ' এইবোৰ চব পিছপানে হেৰি কৰোঁ আমি মানে চিফ্ট কৰিম যে এতিয়া বস্তুবোৰ সামৰা চামৰি হৈছে আৰু অলপ থুলমূলকৈ দেখাই দিছোঁ বাৰু তাৰপিছত এইটো ব্লেক এণ্ড হোৱাইট টিভি আছিলে আগৰ চাটাৰটো লক কৰি থ'ব পাৰে এনেকৈ লক কৰি তালা মাৰি থ'ব পাৰে এইটো মানে এনেকে গৈছিলে আৰু এনেকে গৈছিলে এতিয়া বাৰু বেয়া হৈ আছে এই কলা কাঠৰ বক্সটো আছিলে প্ৰজেক্টৰ এইটো গাঁও এনেকুৱা কলা বৰ্ডত আনি আগত চিনেমা দেখাইছিলে বাইস্কপ বুলিছিলে বাইস্কপ আৰু প্ৰথম কেমেৰা এইটোৰ লগতে কৰিছিল এতিয়াতো আমাৰ চবৰ হাতে হাতে কেমেৰা সেইটো বাইস্কপ বুলিছিলে প্ৰজেক্টৰ আছিলে এইটো টেলি আগত দিছিলে এই বগা ফ্ৰিজটো আছিল বিনা কাৰেণ্টৰ এইটো কাৰেণ্ট যেতিয়া অহা নাছিলে আমাৰ তাৰ আগত ফ্ৰিজ হয় এইটো পিছফালে কেৰাচিন তেলৰ চাকি জ্বলাই ওপৰত কুলিং মেচিন থাকে এইটো কুলিং মেচিনত গেছ ফৰ্মে চলিছিলে গৰম দি হিট হৈ আকৌ তাতে কুল হয় আমি নতুন ফ্ৰিজবিলাকতো এনেকুৱা কাৰেণ্টত হিট হৈ তাতে ঠাণ্ডা হয় এইটো চাকি জ্বলাই তেতিয়া হেৰি কৰিছিলে তো তেতিয়াই কিমান এডভান্স আছিলে মানে এইফালে এখন ফেন আছে এই খালি পাংখাখন খুলি থোৱা আছে এই তাৰো তলত চাকি জ্বলাই দিব লাগে এই ওপৰত পিষ্টনত থাকে পিষ্টনটো গৰম হয় হিট হৈ চলিছিলে এইখনৰ ভিডিঅ' এতিয়াও নেটত ইউটিউবত মাৰিলে পায় তাৰপিছত এইবোৰ ঘড়ী কালেকশ্যন আছে 1897 এইবোৰ ঘড়ী চব চাবি ঘূৰোৱা এনেকুৱা 24 ঘণ্টা মূৰত চাবি দিব লাগিব তাৰপিছত এইটো আছিলে ছেকেণ্ড ৱৰ্ল্ড ৱাৰ চাইলেণ্ট আছিলে চাইলেণ্ট ইয়াত বজাই দিলে মানে চলজাৰবোৰ এলাৰ্ট হৈছিলে তেতিয়া চবে যুদ্ধ বুলি গম পাই যায় আৰু ই কোনো মেচিন বস্তু নহয় সেইকাৰণে আজিলে ভাল হৈছে মেকানিকেল আছিলে আকৌ মই অলপ বজাই দিছোঁ বাৰু ইয়াক যিমানে ঘূৰাব চাউণ্ডটো বাঢ়ি গৈ থাকিব চব মেকানিকেল আছিলে আৰু সেইকাৰণে আজিলৈ চলি এইটো ফাৰ্ষ্ট লেটাৰ কৰিছিলে ডক্টৰ ৰেডিছ এই কলা হেলমেটটো ছেকেণ্ড ৱৰ্ল্ড ৱাৰ জেট পাইলট কৰিছিলে জেট পাইলট এইটো ট্ৰাম্পেট আছিলে বাকী ইফালে চেপেটে দেখা দিয়ে এইটো ফাৰ্ষ্ট টেলিফোনটো আছে গ্ৰাম বেলৰ প্ৰথম টেলিফোন এই যে টেলিফোন এইটো তাৰপিছত এইটো আছিলে ৰকেট লঞ্চাৰ আছিলে বাজুকা লঞ্চাৰ হয় এইটো বাজুকা আছিলে ৱৰ্ল্ড ৱাৰ 2 বাকী চাইকেলবোৰ ইপানে ফল্ডিং চাইকেলবোৰ সোমাই দিয়া গ'ল এইফালে লেটাৰ হৈছে ডাঙৰ নালাগে ফাৰ্ষ্ট বাইকখন আছে ইয়াতে ভিতৰতে আৰু 1947 চনৰ ৰাতিপুৱা আমাৰ প্ৰথম নিউজ পেপাৰখন যে আমাৰ দেশ স্বাধীন যিদিনাখন হৈছিলে এই নিউজ পেপাৰখনো দাদাঘৰত আছে ইনভেশ্যন কৰিছোঁ আমি এটা 26 জানুৱাৰী 15 আগষ্টতে মাজত ডিছপ্লে কৰিছোঁ চবকে দেখাব দিয়ে 1947 তেতিয়া টাইমৰ আমাৰ মাজত যত থকা ফ্লেগখন যে সেইখনো আছে আৰু এনেকুৱা বহুত কালেকশ্যন আছে লিফলেট কিছুমান আছে কালাৰ লিফলেট এটা যি পেলাইছিলে সুভাষ চন্দ্ৰ অৰিজিনেল কপি আছে এতিয়া কেতিয়ালৈকে তাৰমানে তাতে চিফ্ট কৰা কথা আছে চিফ্ট হ'ব তাতে জাগাখিনি হেৰি কৰি বনাই হৈছে আৰু এইবোৰ পিছতে আকৌ চিফ্ট কৰিম মোৰ প্ৰিয় বন্ধুসকল আপোনালোকে নিশ্চয় ভাল পালে ভিডিঅ'টো চাই আৰু ইয়াত ইমান ধুনীয়া ধুনীয়া গাড়ী আছে ইমান আগৰ মানে খুব এই আদিম যুগত আমি জন্ম নোহোৱাৰ কত আগৰ দিনৰ গাড়ী ইয়াতে পুৰণি গাড়ীসমূহ ইয়াতে কালেকশ্যন কৰি থৈ দিয়া আছে ইমান ধুনীয়া গাড়ী চাই ইমান ভাল লাগে মানে কেতিয়াও ভাবিব পৰা নাছিলোঁ যে ইয়াত এনেকুৱা এটা পুৰণা গাড়ীসমূহ যে দেখা পাম এনেকুৱা এটা পৰিৱেশ যে পাম এই কথাটো কেতিয়াও ভবা নাছিলোঁ নহবা কথা এটা আজি বাস্তৱত ভাবিব পাৰিলোঁ বা দেখা পাব পাৰিলোঁ চ' খুব ভাল লাগিছে আপোনালোকেও আহক কিন্তু আহিলেও আপোনালোকে 2 এদিনৰ ভিতৰতে আহিব লাগিব কাৰণ ইয়াত কিছুমান বস্তু কিছুমান নহয় গোটেইখিনি বস্তু ইয়াৰ পৰা লৈ গৈ কাজিৰঙাত চিফ্ট কৰিব কাজিৰঙাত মানে এইবিলাকৰ এটা মিউজিয়াম টাইপৰ বনাব এইবিলাক ৰাখি থৈ দিব ইয়াৰ যিবিলাক অলপ বেছিকৈ বেয়া হৈ গৈছে ভাঙি গৈছে সেইবিলাক অলপমান ৰিপেয়াৰিং কৰি অলপমান ভাল কৰি পেলাই মানে শ্ব' কৰি থৈ দিব আৰু মানে যাতে যেনেকৈ কলাক্ষেত্ৰত গ'লে কিছুমান বস্তু দেখা পোৱা যায় ঠিক তেনেকৈ ধৰণৰ সজাই পৰাই থৈ দিব চ' এইখিনি জেগাখিনি তাৰমানে প্ৰাইভেট হয় নিজা নহয় বোলে সেইকাৰণে ইয়াৰ মালিকে তাৰমানে তাত লৈ যাব তাত গৈ পেলাই তাত থৈ দিব ধুনীয়াকৈ তাত গ'লে খুব ধুনীয়াকৈ আৰু বেছি ভালকৈ চাব পাৰিব চ' আজি মই যিমানখিনি পাৰিলোঁ সিমানখিনি আপোনালোকক দেখুৱালোঁ আপোনালোকে নিশ্চয় সন্তুষ্টি লাভ কৰিলে আৰু যদি সন্তুষ্টি লাভ কৰা নাই তেনেহ'লে মই আপোনালোকক কৈছোঁ আজিকালিৰ ভিতৰতে আপোনালোকে
আপোনালোকে আহক, আহি পেলাই ইয়াত চাওক, চাই খুব ভাল পাব, খুব পুৰণি বস্তু দেখা পাব। তাৰপিছত আপোনালোকে গম পাব আগতে কেনেকুৱা গাড়ী চলিছিল আৰু এতিয়া কেনেকৈ গাড়ী চলি আছে, হয়নে? ঠিক আছে বাৰু, আজিৰ ভিডিঅ'টো ইমানেই আছিল। বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।